এইবাৰ কনচেপ্টটো হ'ল মানে কি আমাৰ যিবিলাক হেৰাই যোৱা যিবিলাক অসমৰ বিলুপ্ত যিবিলাক পক্ষী বা চৰাই চিৰিকটিৰ জীৱ জন্তু বিশেষকৈ ইয়াত শগুন বৰটোকোলা চৰাইক এইবাৰ বিশেষ ৰূপ দিয়া হৈছে আৰু এখন গীতা দিয়া হৈছে হয়তো মানুহে ভাবিব পাৰে গীতাখন কিয় দিলে বহুতে মোক কিছুমান প্ৰশ্ন সুধিছিল যে গীতাখনৰ ওপৰত কিয় চৰাইকেইটা দিছে অৰ্থটো হ'ল যে আমি অসমৰ শিল্পী সমাজে আমি এই যিবিলাক জীৱ জন্তুৰ পৰা ধৰি লৈ এই পক্ষীকেইটা যে আমাৰ হেৰাই গৈছেগৈ আৰু পক্ষী কিছুমান হেৰাইছে তে সেইবিলাক চৰাই চিৰিকটিসমূহ যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ মই অসমৰ শিল্পী সমাজলৈ এটা আহ্বানহে জনাইছোঁ যাতে আমি অসমৰ ৰাইজক আমি সজাগতা কৰিবৰ কাৰণে গানৰ মাধ্যমে হওক বা নাট্যশিল্পীসকলে নাটকৰ মাধ্যমে সংলাপৰ মাধ্যমে হওক বা ভাস্কৰ্য শিল্পী যিসকল আছে তেওঁলোকৰ ভাস্কৰ্য যি কলা কৌশলিক তেওঁলোকৰ সেই মাধ্যমত অলপ সজাগ কৰিলে বা অসমৰ যিবিলাক হেৰাই যোৱা যিবিলাক বস্তু চৰাই চিৰিকটি এইবিলাক হয়তো সংৰক্ষণ হ'ব বুলি মই ভাবিছোঁ সেইকাৰণে এইবছৰ বিশেষ ভেলাঘৰটো এইবাৰ নিৰ্মাণ কৰিছোঁ ইয়াত তিনিটা চৰাই আছে কি চৰাই এটা আছে বৰটোকোলা চৰাই তাৰপিছত এটা দেওহাঁহ আৰু এটা শগুন বিশেষকৈ শগুনটো প্ৰায় বিলুপ্তই বুলি ক'ব পাৰি বহুত কাৰণে কিবা বিভিন্ন কাৰণত হয়তো নাইকিয়া হৈছে এইবিলাক সেই কাৰণসমূহ আমি উলিয়াব লাগিব কি কাৰণে নাইকিয়া হৈছে আপোনাৰ হেৰিটো কি থিমটো হৈছে যে কি কয় অসমৰ বিপন্ন প্ৰাণীসমূহ সংৰক্ষণ কৰক আৰু জীৱ বৈচিত্ৰ্য ৰক্ষা কৰক কিমান খৰচ হৈছে খৰচ প্ৰায় এতিয়া 50,000 মান খৰচ হৈছে আৰু অলপ খৰচ হ'বগৈ 70,000 মান কেৱল নৰা আৰু বাঁহ বেলেগ ব্যৱহাৰ হোৱা নাই আৰু বাকী আছে আৰু সময় লাগিব আৰু 4-5 দিনৰ এইখিনি সময় শেষ কৰি 12 তাৰিখমানলৈ এইখিনি দুৱাৰ মুকলিৰ কাৰণে বিশেষ এজন ব্যক্তিক মই নিমন্ত্ৰণ কৰিছোঁ তেখেতে আপুনি নিজে খৰচ কৰিছে নে বেলেগ এজন ব্যক্তিয়ে মোক সহায় কৰিছে অৱশ্যে তেখেতৰ নাম ল'বই লাগিব কাৰণ তেওঁ 40-50,000 মান টকা এটা তেওঁ আৰম্ভণিৰে মোক সহায় কৰিছে নহ'লে মই আগুৱাব নোৱাৰিলোঁ হয় সেই ব্যক্তিজন মানে হ'ল সেই বিনোদ পাটৰ বুলি কয় বিশেষকৈ চাউবুৰীয়ে অৱশ্যে তেখেতৰ নামটো মোক ল'ব দিয়াই নাছিলে কিন্তু মই নল'ম মোৰহে কথা কোনোবাই যদি মোক বিপদত যদি সহায় কৰিছে গতিকে বিপদৰ বন্ধুহে পৰম বন্ধু বুলি কয় গতিকে প্ৰতি বছৰে তেনেকৈ বহুত ব্যক্তিয়ে মোক সহায় কৰিছে তেনেকৈ মই তেখেতলোকৰ নামো লৈছোঁ এই বছৰৰ কাৰণে তেখেতে মোক অলপ আগুৱাই নিয়াত অলপ সহায় কৰিছিল